হয় নমস্কাৰ। আচলতে মই কালি পৰহি আপডেট দিছিলোঁ যে NK প্ৰডাকশ্যনৰ বিলাহী বেঙেনা প্ৰথমবাৰ ছিঙিলোঁ আৰু তাৰ লগতে অলপ ভোট জলকীয়া লগাই থোৱা আছে। আহক মই ভোট জলকীয়া কি ধৰণে আচলতে বৰ্তমান এতিয়া পুলিটোহেঁত অকণমান কাষে কাষে এডাল বাঁহৰ লাখুটিয়ে খুচৰি মই কি ধৰণে আচলতে পুলিটো অকণমান লহপহকৈ বাঢ়িবলৈ কি ধৰণে আচলতে মই ফুটছাই প্ৰস্তুত কৰিছোঁ, অলপ তাৰ কিবা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভোট জলকীয়া পুলি যিহেতু অকল ভোট জলকীয়া বুলি নহয়, ভোট জলকীয়াই হওক বেঙেনাই হওক বিলাহীয়ে হওক, যদি গুৰিটো খুচৰি অলপ কিনাৰে কিনাৰে আপুনি গুৰিটো অকণমান নচুৱাই দিয়ে, তেতিয়া কি হয় অকণমান শিপা যাবলৈ আচল পায়, সুবিধা হয়। এই ধৰণে আচলতে বাঁহৰ লাখুটি এডাল লৈ গুৰিটো অলপ খুচৰি দিব। খুচৰি ইয়াত আপুনি শুকান গোবৰ অৰ্থাৎ জুই জ্বলোৱা জাবৰ জোথৰ যিকোনো গছপাতৰ ফুটছাই দিব। তেতিয়া কি হয় শিপাটো যাবলৈ সুবিধা পায়। এয়া নিশ্চয় দেখিছে জুই জ্বলোৱা ফুটছাই আৰু লগতে আছে এখন 360 টকীয়া প্ৰকাণ্ড কোৰ, এটা চাদা টেমা আৰু এটা বাকেট, যিহেতু প্লাষ্টিকৰ বাকেট নিশ্চয় দেখিছে। আৰু এই ধৰণে আচলতে প্ৰতিটো ভোট জলকীয়া পুলি গুৰিয়ে গুৰিয়ে এই ধৰণে আচলতে ফুটছাই ব্যৱহাৰ কৰা হৈছে। যিহেতু বিলাহী খেতি পাতিছিলোঁ, বিলাহী খেতি নোহোৱা দুখত এই ধৰণে আচলতে এতিয়া বৰ্তমান ভোট জলকীয়া খেতি পতা হৈছে। যিহেতু বতৰ বিজ্ঞান বৰ ভাল নহয়, নিশ্চয় দেখিছে চাৰিওফালে কেৱল মাথো চিয়াল ফটা দি অকল ফাটি আছে। নিশ্চয় দেখিছে গোটেইখন খৰাং, আৰু এই খৰাঙৰ সৃষ্টিৰ কাৰণে মই ভাবিলোঁ যে এইডোখৰ মাটিত ভোট জলকীয়া খেতি উপযোগী। আৰু এই ধৰণে প্ৰতিজোপা ভোট জলকীয়া গুৰিত ফুটছাই দিয়া হৈছে। আৰু ভোট জলকীয়াৰ লগতে দুই এজোপা, যিহেতু ভোট জলকীয়া লাগোতে অকণমান দেৰি হ'ব পাৰে, সেইটো কাৰণে দুই এজোপা ডাংমা দি থোৱা আছে সেৰেঙা ফেটেঙাকৈ। আৰু এই ধৰণে আচলতে মই ভোট জলকীয়া পুলিত ফুটছাই দিয়াত ব্যস্ত। যিহেতু বতৰ বিজ্ঞান আমাৰ ইয়াত আজি বৰষুণ দিওঁ কালি বৰষুণ দিওঁ কৈ আছে, কিন্তু আজিলৈকে বৰষুণ এটোপাল নিদিয়া হ'ল। গতিকে এই ধৰণে আচলতে পাইপ ফিটিং কৰি মই মটৰৰ পৰা পানী দিয়াৰ ব্যৱস্থা লৈছোঁ। গতিকে ভোট জলকীয়া পুলিকেইটা আগতীয়াকৈ গুৰি খুচৰি মই শুকান ফুটছাই দি আছোঁ। নিশ্চয় দেখিছে আৰু এইটো পুলি এতিয়াৰ পৰা যদি মই প্ৰতিপাল নলওঁ বা এতিয়াৰ পৰা যদি মই ইয়াক পানী সুবিধা শুকান গোবৰ যিকোনো ক্ষেত্ৰতে হওক প্ৰতিপাল নকৰোঁ, তেতিয়া মোক হয়তো সময়মতে ফল নিদিবলৈও আছে। আৰু এই ধৰণে আচলতে এইডোখৰ মাটিত বিলাহী খেতি পতা হৈছিলে। যিহেতু বতৰ বিজ্ঞান বৰ ভাল নহয়, গোটেই গছ মৰি অৱস্থা নাইকিয়া হ'ল। তথাপিতো দুই এজোপা ক'ৰবাত ৰৈছে পাছতীয়া বুলিকে, যিকেইজোপা ৰৈছে ভালকৈ ৰৈছে, যিকেইজোপা মৰিলে একেবাৰে মৰিয়েই গ'ল। আৰু এই ধৰণে আচলতে এইডোখৰ মাটি বৰ খৰাং, যিহেতু বিলাহীৰ কাৰণে উপযোগী নহয়, তথাপিতো চেষ্টা কৰিছোঁ। আৰু এই ধৰণে আচলতে তামোল পুলিত পানী দি থকা হৈছে, যিহেতু বৰুণ দেৱতাই বৰষুণ নিদিয়া হ'ল।
ধৰণে আচলতে পাইপ ফিটিং কৰি তামোল পুলিত পানী দিয়া হৈছে আৰু এই ধৰণে আচলতে এখন প্ৰকাণ্ড ভোলৰ চাং আয়োজন কৰা হৈছে। যেহেতু ভোল দুপাত তিনিপাত ক'ৰবাত আগ আহিছে, নিশ্চয় দেখিছে। আৰু ভোলৰ গুৰি এনেকৈ শুকান গোবৰ দি DAP দি এনেকৈ পানী দি তিয়াই দিয়া হৈছে। গোটেইখন এখন আহল বহলকৈ ভোলৰ চাং পতা হৈছে। আৰু বহুতে কৈছিলে যে দুজোপা বিলাহী ৰুই ভাইৰেল হ'ব বিচাৰিছ, দুজোপা বেঙেনা গছ ৰুই তই ভিডিঅ' বনাইছ। আচলতে মোৰ দুজোপা বিলাহী ৰোৱা অকাত আছে আৰু দুজোপা বেঙেনা ৰোৱা অকাত আছে। সেইকাৰণে সেই অকাতটো মই দেখুৱাইছোঁ, মোৰ অকাত আছে। গতিকে বিলাহী গছত বিলাহী লাগিছে, বেঙেনা গছত যদি বিলাহী লাগিলেহেঁতেন সেইটো মোৰ ভুল হ'লহেঁতেন। বিলাহী গছত বিলাহী লাগিছে, বেঙেনা গছত বেঙেনা লাগিছে, নিশ্চয় দেখিছে। এয়া NK প্ৰডাকশ্যনৰ বিলাহী। আৰু অলপ আগলৈ গ'লে হয়তো বেঙেনা গছ দেখিবলৈ পাব। এইজোপাই হ'ল মেইন গুৰিটো বিলাহী গছ। আৰু বিলাহী এই ধৰণে আচলতে লাগিছে, নিশ্চয় দেখিছে। যিহেতু বজাৰত এতিয়া বিলাহী 70-80 টকা, মই ঘৰতে দিছোঁ 60 টকা 70 টকা। এতিয়া হ'লচেল নি আছে ঘৰৰ পৰাই 40 টকা। এফালে চাওক বেঙেনা লমালমে লাগিছে। এতিয়া ক'ব লোকৰ বাৰীত গৈ ভিডিঅ' বনাইছে, নিজৰ ঘৰত পিতাই সম্পত্তি খেতি পাতিছোঁ, বেঙেনা গছত বেঙেনা লাগিছে, বিলাহী গছত বিলাহী লাগিছে। মই এই ক'ৰবাৰ পৰা বজাৰৰ পৰা কিনি আনি বেঙেনা গছত বেঙেনা ধান খেৰ ৰছীয়ে বান্ধি পিনে ওলমাই নাই থোৱা। বস্তু হওক নহওক, বজাৰত বিকিবলৈ নিনো, ঘৰত খাবলৈ হওক নহওক, মোক লাগে ৰাতিপুৱাই শুই উঠি চকুহাল মোহাৰি সেউজীয়া পৰিৱেশ দেখিবলৈ, প্ৰকৃতি ধুনীয়া হওক। আপোনালোকে বেঙেনা গছজোপালৈ মন কৰক, বেঙেনা লাগিব লাগে খুব বেছি 4টা, কিন্তু বেঙেনা লাগিছে 19টা। এজোপা বেঙেনা গছত 19টা বেঙেনা লগাটো সহজ কথা নেকি? যিহেতু প্ৰথম কটা ছিঙিছিলোঁ, বেঙেনা বেছি কেইজোপা নাই। বেঙেনা ৰুইছিলোঁ 175 জোপা, একোটা ছিঙিলোঁ। আৰু এতিয়া নেক্সট কোটা ছিঙিব নাই হোৱা, ছিঙিম, কিমান ওলাই আপোনালোকক দেখুৱাম। আৰু লগতে কণ বিলাহী এখন সৰু সুৰাকৈ হেন্দালি দিছোঁ। আৰু পাছতীয়াকৈ মই দুজোপামান বিলাহী ৰুইছিলোঁ, বলক তাৰো অকণমান দেখুৱাওঁগৈ। বিলাহী কেইজোপা বৰণ কেনেকুৱা আহিছে, অৰ্থাৎ কণ বিলাহী কেনেকুৱা হৈছে, ফুল আহিছে নে নাই অহা, এই গোটেইখিনি দেখুৱাবলৈ আপোনালোকক গৈ আছোঁ। এয়া হ'ল ভাত কেৰেলা। যিহেতু এতিয়া মাঘ ফাগুনত ভাত কেৰেলা ফুল আহিব, অৰ্থাৎ ভাত কেৰেলা মটৰে পানী দি থকাৰ কাৰণে, যিহেতু বৰষুণ নাই, 2-এজোপা ভাত কেৰেলা ওলাইছে, সেইকাৰণে এনেকৈ জেং দিয়া হৈছে, বগাইছে। আৰু সৌফালে কুন্দুলিডাল পচাই থোৱা হৈছে অলৰেডি, 2-এটা পোখা আহিছে। আৰু এই ধৰণে আচলতে মই ব্যস্ততা হৈ আছোঁ। যিহেতু কৈছিলোঁ অলপ আগতে যে কণ বিলাহী চাং এখন পাতিছোঁ, সেয়া কণ বিলাহী নিশ্চয় দেখিছে। এইখনে হ'ল কণ বিলাহী চাং। যিহেতু কণ বিলাহী চাং পাতি দিলে মানে বগাবলৈ সহজ হয় আৰু লাগিবলৈ ভাল পায়। এয়া নিশ্চয় দেখিছে কণ বিলাহী ফুল আহিছে। এসাঁজ খাম সুখে দুখে ডাল কচু দি, আপোনালোককো খুৱাম, আহিব এসাঁজ লৈ যাব। এইখনে হ'ল কণ বিলাহী হেন্দালি। আৰু মানুহে কয় বোলে তামোলনি বাৰীত বস্তু নহয়, তামোলনি বাৰীত বস্তু নহয়। দুজোপা ৰঙালাও তামোলনি বাৰীত ৰুইছিলোঁ, নিশ্চয় বগাই গৈছে, ক'ৰবাত ফুল আহিছে, ক'ৰবাত 2-এটা কলি ৰখিছে, নিশ্চয় দেখিছে।
আৰু তামোলনি বাৰীৰ পৰা অকণমান আগলৈ দুজোপা ৰুইছিলোঁ, যিহেতু 4জোপা ৰঙালাও ৰুইছিলোঁ। ইয়াত আছিলে ভোলৰ হেন্দালি, গতিকে ৰঙালাও ইয়াতো 2-এটা লাগিছে, মিছা নকওঁ সেইটো। এইকেইজোপা বিলাহী মই তামোলনি বাৰীত হ'বনে নহ'ব পৰীক্ষা নিৰীক্ষা কৰিবলৈ কাৰণে মই ৰুই ৰাখিছিলোঁ পাছতীয়াকৈ। নিশ্চয় দেখিছে বিলাহী গছকেইজোপা। লাগিছে, ফুলিছে, খুব ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহিছে। এইকেইজোপা বিলাহী মই পাছতীয়াকৈ ৰুইছিলোঁ। আৰু লগতে এজোপা আছে, এজোপা হাতী ভেকুৰী, যিহেতু হাতী ভেকুৰী বইল কৰি ভাজি খাবলৈ ভাল, অৰ্থাৎ এনেও বইল কৰি পিটিকা কৰি খাবলৈ ভাল। ৰাজহাঁহৰ ডিম দি, কুকুৰা ডিম দি বা পাতিহাঁহৰ ডিম দি, এনেও কেতিয়াবা ভাজি খাবলৈ ভাল অসমীয়া আলুগুটিৰ লগত। সেইটো কাৰণে মৰম চেনেহত থৈ দিছোঁ। যিহেতুকে বতৰ খৰাং, তথাপিতো নোহোৱাকৈ থকা নাই, বস্তু হৈছে, লাগিছে লমালমে। বিলাহী গছত বিলাহীয়ে লাগিছে, অৰ্থাৎ বেঙেনা নাই লগা। বেঙেনা গছত বেঙেনাই লাগিছে, অৰ্থাৎ বিলাহী নাই লগা। নিশ্চয় দেখিছে। আৰু এইকেইটা বিলাহী মই থৈছোঁ সঁচৰ কাৰণে। গোটেই গাঁওখনৰ মানুহে কৈছে বোলে জানমণি বিলাহী পকি আছে, বিলাহী পকি আছে। অকল পকি থাকিলে, অকল ধুনীয়া দেখিলেই নহ'ব, অকল খোৱাটো চিন্তা কৰিলে নহ'ব, আকৌ অহা বছৰকে কেনেকৈ হ'ব সেইটো চিন্তা কৰিব লাগিব মানুহে। যদি ধুনীয়া দেখি যদি পকিছে বুলিকে ছিঙি লৈ যাওঁ, খাই পেলাওঁ, আকৌ মই সঁচটো ক'ৰ পৰা কৰিম। গতিকে এই 5টা বিলাহী মই সঁচৰ কাৰণে ৰাখিছোঁ। প্ৰডাকশ্যন বেছিকৈ দিয়ক কমকৈ দিয়ক কোনো কথা নাই, মানুহে আকৌ খেতি পাতিব লাগিব। গতিকে খেতিৰ কাৰণে ৰখা হৈছে 5টা বিলাহী, ইয়াৰ প্ৰডাকশ্যনটো চাব লাগিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু সৰু সুৰাকৈ ইউটিউব চেনেল এটা আছে জয়ন্ত গগৈ, প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ ঘৰত যিহেতু আত্মসহায়ক গোট, ছাত্মসহায়ক গোট বুলিবলৈ নাই, এই বজাৰৰ পৰা কিনি অনা 85 টকা দি মেহেকণী পুলি ইমান ডাঙৰ ডাঙৰ হৈছে। শুকান গোবৰ দি ইয়াক ডেইলি পানী দি থকা হয়, আৰু পাইপ জইন দি এয়া মই পানী দিয়ে আছোঁ। আৰু এজোপা দেখুৱাইছোঁ, এজোপা হ'ল অমিত সাগৰ কল। এজোপা ৰুইছিলোঁ বহাগ বিহু উৰুৱা বদিনাখন। গতিকে ইমান ডাঙৰ হৈছেগৈ আৰু নিশ্চয় এদিন এথোকা খোৱাব।